নমস্কাৰ মই পংকজ ৰবি সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ ইতিমধ্যে আমি ইউনিট এণ্ড মেজাৰমেণ্ট চেপ্টাৰটোৰ ওপৰত ডিসকাস কৰি আছো সো আমি আজি ডিসকাস কৰিম এষ্টিমেশন অফ এৰৰ আৰু কম্বিনেশন অফ এৰৰ ওপৰত তাৰ আগতে আমি দুটামান টাৰ্ম ডিসকাস কৰি লও বিচাৰিছো দ্যাট ইজ প্ৰিসাইজ একুৰেসি এইবোৰ কি হয় সো প্ৰিসাইজ বুলি ক'লে নৰমালি কি হয় তোমালোকৰ প্ৰিসাইজৰ মিনিং অসমীয়া মিনিং মানে সঠিকতা একুৰেসি মানে শুদ্ধতা ঠিক আছে সো তাৰ কাৰণে আমি এটা এক্সাম্পল কনসিডাৰ কৰো তেতিয়া তোমালোকক ক্লিয়াৰ হৈ যাব তাৰপিছত আমি ডেফিনিশন কিটা দেখাই দিম তোমালোকক সো এটাল মই ৰড কনসিডাৰ কৰিছো যাৰ নেকি অৰিজিনাল লেংথটো 4 সেন্টিমিটাৰ যেটো মই জানো অকল এতিয়া হে ৰডডাল মই কি কৈছো তিনটা ষ্টুডেন্টক মই মেজাৰ কৰিবলৈ দিছো ঠিক আছে আৰু তেহেদি মেজাৰ কৰিছে দুবাৰ ৰিডিং লৈছে একেটা ইয়াকে যেতিয়া এ ষ্টুডেন্টৱে প্ৰথমবাৰ মেজাৰ কৰিছে 4.1 পালে তাৰ লেংথটো সেকেন্ড বাৰ আকৌ মেজাৰ কৰিলে কিন্তু হি পালে 4.3 ঠিক আছে তাৰ পিছত কি কৈছে হি দুইটা লেংথৰ এভাৰেজ উলাইছে তাৰ এভাৰেজ লেংথ কি কৈছে 4.1 + 4 + 3 ডিভাইডেড বাই 2 মানে কি 4.2 ক্লিয়াৰ এতিয়া কি হৈছে সোৱা হি যেতিয়া মেজাৰ কৰিলে প্ৰথমবাৰ কিমান পালে 4.1 সেকেন্ড বাৰ 4.3 পালে তাৰ মাজত দুইটা যদি ডিফাৰেন্স কো কিমান 0.2 ডিফাৰেন্স এটা পাইছে বাট নিয়াৰলি ইকুৱেল নিচিনা হৈছে হয়নে সো মানে কি হৈছে যেতিয়া দুটা ৰিডিং ললে দুইটা ক্লোজেষ্ট টু ইচ আদাৰ হৈছে সেই ক্ষেত্ৰত আমি কি কৈছো প্ৰিসাইজ বুলি কওঁ ঠিক আছে ক্লোজেষ্ট টু ইচ আদাৰ এই ৰিডিং কিটা সৰাসৰি আছে নেক্সটত যদি সোৱা তোমালকে নেক্সটত কি হৈছে এটো 3.9 এটোত কি 4.3 আৰু ডিফাৰেন্স যদি চাও কিমান হ'ব 0.4 এটো মানে কি গ্যাপটো কি আছে ডাঙৰ হৈ গৈছে হেকাৰণে ই প্ৰিসাইজ নহয় নেক্সট ইয়াৰ এভাৰেজটো যদি আমি কনসিডাৰ কৰো এভাৰেজটো কি 4.1 পালে কৈ আছে এভাৰেজটো কথা থাৰ্ড ষ্টুডেন্টে কি কইলে হি মেজাৰ কৰিলে 3.9 পালে তাৰ পিছত আকৌ মেজাৰ কৰিলে 4.1 পালে ইয়াৰ ডিফাৰেন্স কি হ'ব 0.2 তাহলে ইউ কি হ'ব ক্লোজেষ্ট হয় ঠিক আছে আৰু তাৰ এভাৰেজটো কি কইলে 4.0 এতিয়া যোনটো অৰিজিনাল লেংথ আছিল হে আৰু এই লেংথটো কি হৈছে সেম এই দুটা যেতিয়া দুইটা ক্লোজেষ্ট হয় তাক কি বুলি কৈছিল প্ৰিসাইজ হয়নে আৰু যেতিয়া এভাৰেজ ভ্যালুটো অৰিজিনাল লেংথটো এটি ট্ৰু ভ্যালুটো এটি সেম হৈ যায় তাক কি বুলি কোৱা হয় একুৰেট তাহলে এই ক্ষেত্ৰত এটো কি হ'ব প্ৰিসাইজও হ'ব লগতে কি হ'ব একুৰেট প্ৰিসাইজ এণ্ড একুৰেট এটা এই ক্ষেত্ৰত যদি সোৱা মাজৰটো ক্ষেত্ৰত এনা বজত কি হল 0.4 ডিফাৰেন্স আছে গতি ই প্ৰিসাইজ হ'ব নি নহয় আৰু এভাৰেজ ভ্যালুটো যদি চাও হি 4 নেকি নহয় গতিকে ই প্ৰিসাইজও নহয় একুৰেটো নহয় ক্লিয়াৰ সো ইয়া যদি মই ডেফিনিশন হিচাপে চাবলৈ যাও একদম সিম্পল ডেফিনিশন যদি চাও if the value of different measurement আমি বেলেগ লৈছো তো the same quantity length of measurement লৈছো and same quantity close to each other হলে তা কি কৈছে precise আৰু if average value of the different measurement of the same quantity is close to true value কোনটো আছিল আমাৰ 4 cm সমান আছিল নে যদি close to true value হৈছে that is কি কল তাক কয় accurate ঠিক আছে so more যদি in depth চাও it refers to the resolution of the limit to which the quantity is measured it is determined by the least count কি মই জাস্ট কৈ আছো ৰবা সো যিমানে least count টো সৰু হয় হিমানে প্ৰিসিজন টো কি হয় সঠিকতাটো ভাল হয় মানে শুদ্ধ হয় তেনেদৰে accuracy ক্ষেত্ৰত it refers to the closeness of a measurement to the true value of the physical quantity so example to চালে এই ডেফিনিশন টো কোনো কথা নাই নেক্সট আহিলে লিষ্ট কাউন্ট এটা লিষ্ট কাউন্ট বুলি ক'লে লিষ্ট কাউন্টৰ ডেফিনিশন তোমালকে যেতিয়া ফাৰ্স্ট ইয়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ প্ৰ্যাকটিক্যাল কৰিবা ফিজিক্সত তো এই বস্তুটো তোমালকে প্ৰথম আৰম্ভণিতে শিকাই দিয়া হ'ব তোমালোকক সো লিষ্ট কাউন্টৰ এটা ডেফিনিশন আছে ডেফিনিশনটো কি হয় তোমাৰ সিম্পলি ওয়ান লিষ্ট কাউন্ট হলে তাৰ ডেফিনিশনটো হয় লিষ্ট কাউন্টৰ ডেফিনিশন ওয়ান মেইন স্কেল ডিভিজন that divided by one main scale division that divided by তোমার থাকিব তোমার number of vernier scale division এটা তোমালকে মেইন স্কেল ভাৰ্নিয়াৰ স্কেল যেটা স্কেলাল ভাৰ্নিয়াৰ ক্যালিপাৰ দেখাই দিব তেতিয়া তোমালকে বেছি ভালকে বুজি পাবা কিন্তু মই যদি এটা তোমাক এক্সাম্পল দেখাও হেতু থৈ দি তোমালকে অলপ আইডিয়া হ'ব বুলি আশা কৰিছো সো তোমালকে আমি নরমালি যেটা স্কেল ইউজ কৰো হেডাল কি হয় আমাৰ মিটাৰ স্কেল হয়নে এটা হৰু হে স্কেল ডালত আমাৰ মিনিমাম লেংথটো কি হয় 1 মিলিমিটাৰ আমি মেজাৰ কৰিব পাৰো হয়নে ঠিক আছে তাকে যদি ইন টার্মস অফ মিটাৰ লৈ যাম কি হ'ব 1 ডিভাইডেড বাই 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ গতিকে 1 ডিভাইডেড 10 again 100 সেন্টিমিটাৰ ইজ ইকুৱেল 1 ডিভাইডেড বাই কি 100 তো আলটিমেট কি হ'ব 0.001 মিটাৰ বা 10 পাৱাৰ মাইনাস 3 মিটাৰ ঠিক আছে এটা হে যোনডাল ভাৰ্নিয়াৰ স্কেল কনসিডাৰ কৰো ভাৰ্নিয়াৰ স্কেল ডালত যদি আমি কনসিডাৰ কৰিছো হে ক্ষেত্ৰত কিন্তু
আমাৰ নৰ্মেল স্কেলাৰত মিনিমামটো 1 মিলিমিটাৰ কিন্তু সেই স্কেলাৰত আকৌ মিনিমামটো কিমান গৈছে সেই 1 মিলিমিটাৰ আকৌ 10 ডিভাইড কৰি দিছে দিছ কি হ'ব 1 / 10 মানে কি 0.1 মানে আৰু ভিতৰত সোমাই গুচি গৈছে মানে ক'বলৈ গ'লে এটো বুজাইছে তোমাৰ 1 মিলিমিটাৰ হ'ল এটো লেংথ হয়নে এতিয়া হে 1 মিলিমিটাৰ লেংথটোক 10 ভাগ কৰিছে মানে কিমান হ'ব আৰু ডেপথত গুচি গৈছে তেল কি আৰু একুৰেট হ'ব মোৰ একুৰেট আমি বস্তুটোৰ মেজাৰমেন্ট কৰিব পাৰিম বুজি পাইছা সো হে ক্ষেত্ৰত কি হৈছে 1/10 or 10⁻⁴ মিটাৰ বা 0.001 মিটাৰ এটা নেক্সট আৰু এটা কনসিডাৰ কৰিছে স্ক্ৰু গজ যাক মাইক্ৰোমিটাৰ বুলিও কোৱা হয় হেতু কিন্তু আৰু ডেপথত গৈছে দেট ইজ কি কৈছে হে 1 মিলিমিটাৰ আগতে কি আছিল 10 এ ডিভাইড কৰিছিল এবলি কি কৈছে 100 এ ডিভাইড কৰিছে মানে আগতে হে 1 সেন্টিমিটাৰ টু 1 মিলিমিটাৰ টু 10 ভাগ কৰিছিল এবলি কি কৈছে 1 মিলিমিটাৰ টু 100 ভাগ কৰিছে তাহলে কি আৰু ডেপথত যাব আৰু ডেপথত মানে কি কিবা আৰু একুৰেট হ'ব হেকাৰণে আমাৰ এই ডেফিনিশনটোত কৈছিল যে যিমানে লিষ্ট কাউন্টটো কি হ'ব কম হ'ব হিমানে প্ৰিসিশনটো কি হ'ব বেছি হ'ব একুৰেট হ'ব মানে ঠিক আছে সো স্ক্ৰু গেজৰ ক্ষেত্ৰত কি হৈছে 1/100 বা 10⁻⁵ মিটাৰ আমি কনসিডাৰ কৰিম এতিয়া আমি এটা বস্তু কনসিডাৰ কৰিম দ্যাট ইজ যেটো আমাৰ দৰকাৰী এস্টিমেশন অফ এৰৰ প্ৰবলেমৰ কাৰণে এই বস্তুটো আমাৰ দৰকাৰ তাত আমি ডিসকাস কৰিম কেইটামান বস্তু দ্যাট ইজ কি ডিসকাস কৰিম আমি ট্ৰু ভ্যালু এবসলিউট এৰৰ ফাইনাল এবসলিউট এৰৰ ৰিলেটিভ এৰৰ আৰু পাৰ্সেন্টেজ এৰৰ সো সেই ক্ষেত্ৰত মই এটা এক্সাম্পল কনসিডাৰ কৰো যাৰ থ্ৰুদি তোমালোকে গুটি টপিকটো তোমালোকে বুজি পোৱা সো প্ৰথম ভ্যালুটো কি কৈছে ট্ৰু ভ্যালু সো এডাল মই ৰড লৈছো যাৰ নেকি পাঁচটা মেজাৰমেন্ট আমি কনসিডাৰ কৰিছো সেম ৰডৰ ঠিক আছে সো ফাৰ্স্ট ইজ 2.48 সেকেন্ড ইজ 2.46 2.49 লাইক দ্যাট আমি পাঁচটা ৰিডিং কনসিডাৰ কৰিছো এতিয়া যদি ট্ৰু ভ্যালু কনসিডাৰ কৰিবলৈ কয় কনসিডাৰ কৰিবলৈ যাওঁতে আমি কেনেকৈ ট্ৰু ভ্যালু কনসিডাৰ কৰা হয় সেই গুটেই গিটা কি কৰিম আমি সাম কৰিম ঠিক আছে সো গুটেই গিটা সাম কৰা মানে কি 2.48 plus 2.46 plus 2.49 that divided by total কিমান ছিল পাঁচটা ৰিডিং সো ডিভাইডেড বাই 5 সো সেই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো গুটেই গিটা সাম কৰি 5 ডিভাইড কৰিলে আনসাৰটো কিমান পাম 2.48 সেন্টিমিটাৰ সো দিস ইজ দা কি হ'ব হে ৰডডালৰ ট্ৰু ভ্যালু বা মিন ভ্যালু বা এভাৰেজ ভ্যালু ঠিক আছে সো আমি কি কৈছো ট্ৰু ভ্যালু শিকিছো নেক্সট আছে কি এবসলিউট এৰৰ কেনেকৈ উলিয়াই এতিয়া এবসলিউট এৰৰ ডেফিনিশন কি হৈছে যে যেটো ট্ৰু ভ্যালু আছিল মেজাৰ্ড ভ্যালু মানে কি আমি কিটা মেজাৰ্ড ভ্যালু আছিল সেই মেজাৰ্ড ভ্যালু কিটা আমি কি মাইনাস কৰি দিম সো প্ৰথমৰ ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো তে 2.48 আছিল নে ট্ৰু ভ্যালু এটো দ্যাট মাইনাস কি L1 del L1 2.48 minus 2.48 কৰিলে কি হ'ব 0 ইয়াত যদি মই মাইনাস কৰো 2.48 minus L2 কিমান 2.46 ইয়াত কৰিলে 2.48 minus 2.49 লাইক দ্যাট একিটাটো আমি কৰিম সো ইয়াত ডিফাৰেন্সটো কিমান পাইছো 0.02 ইয়াত কিমান পাম 0.01 with negative 4849 হয় জানো সো minus 0.01 ইয়াত যদি কনসিডাৰ কৰো 2.48 minus 2.50 মানে কি হ'ব minus 0.02 আৰু ইটো 2.48 minus 2.48 কি হ'ব 0 হল সো এবসলিউট এৰৰ কেনেকৈ ট্ৰু ভ্যালু মাইনাস আমি কি পাইছো মেজাৰ্ড ভ্যালু আমি কি বলা এটা 0 0.02 তাৰপিছত minus 0.01 minus 0.02 আৰু দিস নেক্সট কি আমি ক্যালকুলেট কৰিব লাগে ফাইনাল এবসলিউট এৰৰ তাক আমি কেনেকৈ ক্যালকুলেট কৰিম চোৱা ফাইনাল এবসলিউট এৰৰ ডিফাৰেন্স কি ম্যাগনিটিউড অফ প্ৰত্যেকটো এবসলিউট এৰৰ লেংথৰ দিস কি del of L1 del of L2 del of L3 কেটা আসলে 1 2 3 4 5 টা that divided by কি 5 সো প্ৰথমটো যদি ম্যাগনিটিউড লওঁ 0 ম্যাগনিটিউড কি 0 এ হ'ব এটো কোয়ান্টিটি পজিটিভ এ গতিকে ইয়াৰ কি হ'ব 0.02 এ থাকিব এই কোয়ান্টিটিৰ ম্যাগনিটিউড কি আছিল নেগেটিভ কোয়ান্টিটিৰ যেনে ম্যাগনিটিউড লোৱা হয় কি হৈ যায় পজিটিভ কোয়ান্টিটি হৈ যায় সো সিম্পলি কি হৈ যাব 0.01 ঠিক তেনেদৰে এটো কি হৈ যাব 0.02 হৈ যাব আৰু এটো কি 0 এ থাকিব ইয়াত পাঁচটা ৰিডিং সো that divided by 5 সো সেই ক্ষেত্ৰত আমি কিমান পালোগে যদি আমি চাও এক গুটেইটা কইলে 2.55 হলে 0.01 সেন্টিমিটাৰ এটো আমি কি পাইছো ফাইনাল এবসলিউট এৰৰ নেক্সট আমাক কি লাগে ফাইনাল এবসলিউট এৰৰ পাৰো ৰিলেটিভ এৰৰ লাগে হয়নে সো ৰিলেটিভ এৰৰ যদি আমি কনসিডাৰ কৰো তাৰ ডেফিনিশন কি ৰিলেটিভ এৰৰ হল ফাইনাল এবসলিউট এৰৰ যেটো পালো that divided by ট্ৰু ভ্যালু সো কিমান ফাইনাল এবসলিউট এৰৰ 0.01 হয়নে that divided by ট্ৰু ভ্যালু কিমান আছিল ট্ৰু ভ্যালু কিমান আছিল 2.48 so that is 2.48 এটো যদি আমি ডিভাইড কৰো ইয়াৰ ভ্যালুটো কি এটা পাম আৰু ক্যালকুলেট কৰিম নেক্সট আমাৰ কি আছে পার্সেন্টেজ এৰৰ সো পার্সেন্টেজ এৰৰ ক্ষেত্ৰত কি হয় এটা চোৱা
পাৰ্চেণ্টেজ মানে কি ৰিলেটিভ এৰৰ ইনটু 100 এটা ৰিলেটিভ এৰৰটো কি পাইছোঁ দিছ ৱান 0.01 that divided by 2.48 হয়নে ইনটু 100 অফ পাৰ্চেণ্টেজ এইটো যদি আমি ক্যালকুলেট কৰোঁ ফাইনাল এক্সপ্ৰেছনটো আমি কি পাম 0.40%. সো এইটো হল আমাৰ কি হল টোটাল এটা যদি প্ৰবলেম দিয়ে তাত আমাৰ যদি আমাক পাৰ্চেন্টেজ এৰৰ বা ৰিলেটিভ এৰৰ লেভেল দিয়ে কেনেকৈ কৰিম তাৰ এটা নিয়ম মই এটা এক্সাম্পল থৈ দি তোমাক বুজাই দিছো যত নেকি আমি ট্ৰু ভ্যালু কেনেকৈ উলিয়াই গম পালো এবসলিউট এৰৰ কেনেকৈ উলিয়াই গম পাইছো ফাইনাল এবসলিউট কেনেকৈ ৰিলেটিভ এৰৰ আৰু পাৰ্চেন্টেজ ঠিক আছে এটুকে যদি মই ইনে ইন টাৰ্মছ অফ এৰিয়া ৰাখো এনেকৈ চাব পাৰা আৰু প্ৰবলেমত বেছি ভালকৈ বুজা যায় বুলি মই প্ৰবলেমটো ডিসকাস কৰিছিলো পাঁচটা ৰিডিং আছে যেনিবা সো ডিভাইডেড বাই 5 কৰিছিলো আমি এবসলিউট এৰৰ কি কৰিছিলো যেনেকৈ আমি ট্ৰু ভ্যালু মাইনাস কি মেজাৰ্ড ভ্যালু মানে 2.48 মাইনাস কি কৰিছিলো প্ৰত্যেকটো কোয়ান্টিটিকে এবাৰ মাইনাস কৰিছিলো হয়নে ফাইনাল এবসলিউট কি আছিল গোটেইটা ম্যাগনিটিউডৰ sum divided by কি আছিল পাঁচটা আছিল ৰিলেটিভ এৰৰ কি আছিল ফাইনাল এবসলিউট দিস কি আছিল আমাৰ 0.01 পাইছিলো হয়নে that divided by কি ট্ৰু ভ্যালু 2.48 হল আৰু নেক্সট ইজ what তোমাৰ নেক্সট কি আছিল পাৰ্চেন্টেজ এৰৰ কি আছিল ৰিলেটিভ এৰৰ ইনটু 100 সো এই প্ৰবলেমটো হয়তো তোমালোকে যদি ভালকৈ চাইছা বুজি পাইছা বুলি আশা কৰিছো ঠিক আছে সো আমি এতিয়া নেক্সট ডিসকাস কৰিম আমাৰ পিছৰ টপিক কম্বিনেশন অফ এৰৰ ওপৰত হয় এটা কম্বিনেশন অফ এৰৰ ক্ষেত্ৰত মই এটা বস্তুটো বিভিন্ন ধৰণৰ কম্বিনেশন হ'ব পাৰে আমাৰ কি হৈছে সাম হ'ব পাৰে ডিফাৰেন্স হ'ব পাৰে মাল্টিপ্লিকেশন ডিভিজন আৰু পাৱাৰ এই পাঁচটা কম্বিনেশন আমি ইয়াত কৰাম ঠিক আছে এটা যদি আমি সাম কোয়ান্টিটিটো কনসিডাৰ কৰো সিম্পলি কি হ'ব সাপোজ এটা কোয়ান্টিটি কনসিডাৰ কৰিছো x = a + b হয় আমি কি কনসিডাৰ কৰিলো x = এটা a + b এতিয়া যদি মই নেগেটিভ কনসিডাৰ কৰো যদি ডিফাৰেন্স কনসিডাৰ কৰো a - b একেলগে লিখি লৈছো দুটা এটা কি হৈছে সাপোজ হে x = a + b যোনটো কৈছে আমাৰ যেনিবা এটা ইয়াতো আমি এটা প্ৰবলেম কনসিডাৰ কৰো সাপোজ লেংথ এটা দিছে l = 12.13 ± 0.02 centimeter আৰু b = 8.16 ± 0.01 centimeter এটা কি কো বিচাৰিছো সোৱা এই যোনটো লেংথ কোয়ান্টিটি দিছে এই লেংথ কোয়ান্টিটি দুটা আমাৰ কি হয় প্লাস মাইনাস দিছে মানে কি প্লাস মানে কি বাঢ়িব আৰু মাইনাস মানে কি কমিব মানে এটা এই ক্ষেত্ৰত আসলে কি হিচাপে ৰিপ্ৰেজেন্ট হয় এই l টো মই দুইটা কাৰণ লিখিছো l প্লাস মাইনাস মানে l = a + b বুলি ধৰছোন এই লগত হা বা আমি কেনেকৈ লিখিব l কোয়ান্টিটি l হৈছে অকমান তাত স্মল চেঞ্জ ইন লেংথ আছে ঠিক আছে এটা এই ক্ষেত্ৰত এই যোনটো l এই ইকুইভ্যালেন্টত এই 12.132 বুজাইছে l আৰু del l টো বুজাইছে কোনটো তোমাৰ 0.022 ঠিক আছে এতিয়া আমি যেতিয়া হেৰি কৰিম তোমাৰ প্ৰবলেম কৰিম সামৰ ক্ষেত্ৰত বা ডিফাৰেন্সৰ প্ৰথম আমি কি তাৰ ম্যাক্সিমাম পসিবল ভ্যালুটো ক্যালকুলেট কৰে ঠিক আছে সো তাক কেনেকৈ ক্যালকুলেট কৰা যায় সো x কোয়ান্টিটিটো তোমাৰ দিয়া থাকিবটো x = a + b দিয়া আছে বা a - b দিয়া আছে তুমি del of x টাৰ্মছত লিখিব লাগে সো কেনেকৈ লিখে প্ৰত্যেকটো কোয়ান্টিটি স্মলাৰ ভাৰ্জন x is what del of x = কি del of a সাইন টো কিন্তু ইয়াত প্লাস থাকক বা মাইনাস থাকক এই কোয়ান্টিটিটো সদায় কি হ'ব প্লাস হ'ব মই দুটা একেলগে বুজাইছো আৰু b থাকিলে কি del of b নেক্সট আমাৰ টাৰ্গেট কি আছিল ৰিলেটিভ এৰৰ উলিয়াব লাগিব তাৰ পিছত কি উলিয়াম আমি পাৰ্চেন্টেজ এৰৰ উলিয়াম এই ৰিলেটিভ এৰৰ কেনেকৈ উলিয়াই এই কোয়ান্টিটি কিটাত যোনটো স্মলাৰ কোয়ান্টিটি that is del of x সেই কোয়ান্টিটি ডিভাইডেড বাই কি x সো কি হ'ব স্মলাৰ কোয়ান্টিটি মানে কি del of x মানে কি del a + del b ই প্লাস থাকিলো মাইনাস থাকিলো উপৰ কোয়ান্টিটি কি আহিছে প্লাস এ আহিছে কিন্তু তলৰ কোয়ান্টিটি কি হ'ব that divided by x মানে কি a প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস ঠিক আছে প্ৰডাক্টৰ ক্ষেত্ৰটো এনে ধৰণে x প্ৰডাক্ট আৰু ডিভিজনৰ ক্ষেত্ৰত x = ab আছে সেই ক্ষেত্ৰত আমি কি লিখিব পাৰিম একেবাৰতে যদি লিখো এটো কি del x = কেনেকৈ লিখে এই ধৰণে del a * del b নহয় জানো কিন্তু তাক আমি যেটা ৰিলেটিভ এৰৰ ফৰ্মত লিখিলে কি del x / x = del a / a প্লাস সদায় প্লাস del b / b পাৱাৰ ক্ষেত্ৰত আমি পিছত কনসিডাৰ কৰিম ঠিক আছে তেনে ডিভিজনৰ ক্ষেত্ৰটো আমাৰ a / b থাকিলো কি লিখিম আমি del x / x del a / a প্লাস a দেই del b / b ঠিক আছে এতিয়া আমি এই প্ৰবলেমটো যদি আমি কনসিডাৰ কৰিছো এই লেংথ এণ্ড ব্ৰেথ যোনটো দিয়া আছে হা ইয়া যদি এৰিয়া ক্যালকুলেট কৰিবলৈ কেনেকৈ হয় তেনে এৰিয়া ডেফিনিশন কি = কি লেংথ ইনটু ব্ৰেথ তেতিয়ালে তাক যেটা পাৰ্চেন্টেজ এৰৰ উলিয়াব লাগিব কেনেকৈ কৰিব লাগিব del a / a = কি del l / l প্লাস সদায় প্লাস del b / b sorry del b / b clear
এতিয়া আমি যদি চাওঁ ভ্যালুকেইটা পুট কৰি চাওঁ del l ভ্যালু কিমান ইয়াত del l ভ্যালু চাওঁ কিমান 0.02 আৰু l টো 12.13 প্লাস এটো কি 0.01 that divided by কি 8.16 ইয়াক যদি মই ডিভাইড কৰো ইয়াক পাম 0.0016 0.0012 so 0.0028 এটো কি পালো মই del a by a that is কি relative error এটা percentage error লাগিলে কি থাকে simply del a by a into কি 100% so ইয়াক 100 কইলে কি হ'ব simply 0.28% clear বুজি পাইছে কেনে আকো এটা সোয়া এটো মই প্ৰডাক্টৰ ক্ষেত্ৰত কনসিডাৰ কৰিছো তো যদি মই এটা ডিভিজনৰ ক্ষেত্ৰত এক্সাম্পল কনসিডাৰ কৰো কি হ'ব সাপোজ তোমাৰ এটা মই v এটা এক্সপ্ৰেছন লৈছো ohms লৈ যেনিবা v ir তাত r যেনিবা মই ক্যালকুলেট কৰিব লাগে হা ইন টাৰ্মছ অফ পাৰ্সেন্টেজ যত নেকি v ডকুমেন্ট দিয়া আছে তোমাৰ 100 প্লাস মাইনাস 5 ভোল্ট আৰু i টো দিয়া আছে কিমান তোমাৰ 10 প্লাস মাইনাস 0.2 এম্পিয়াৰ ক্লিয়াৰ এতিয়া কি কৰো এটো আমাৰ কি বতলে v এটো কি হ'ব del v এটো কি হ'ব del i এটো কি del i ইয়াৰ পৰা এক্সপ্ৰেছন লিখিলে কেনেকৈ লিখে r কি হ'ব v by i এতিয়া কেনেকৈ লিখে del r by r is equal to del v by v plus del i by i এটো সদায় কি কৈছো প্লাস আমি প্ৰডাক্টৰ ক্ষেত্ৰত যেটা কনসিডাৰ কৰিছিলো তেতিয়াও প্লাস যেটা আমি ডিভিজনৰ ক্ষেত্ৰত কনসিডাৰ কৰিছো তেতিয়াও প্লাস এতিয়া যদি ভ্যালু পুট কৰি দিয়া কি হ'ব 5 divided by 100 0.2 divided by 10 0.05 plus কি 0.02 মানে কি 0.07 in terms of যদি মই percentage error উলিয়াম কি হ'ব into 100 কৰি দিলে হ'ল মানে কি 0.07 into 100 মানে কি 7% clear পাওয়াৰ ক্ষেত্ৰত যেটা আমি কনসিডাৰ কৰিম সো পাওয়াৰ ক্ষেত্ৰটো একে আমি কি কৈছো এটা যদি দিছে x = a to the power n তাক কেনেকৈ লিখা যায় x del x by কি x লিখিব নলাগিব জানো কি হ'ব n টো আগলৈ গুছি আহিব del a by a যদি তোমাক এটা লাৰ্জ কোয়ান্টিটি দেখো x = a power p b power q c power r আছে নিবা ঠিক আছে তেনেকৈ কি লিখিবা আমাৰ কি del x by x লিখিম that is কি power to p del a by a সদায় sum q del b by b plus r del c by c clear so ইয়াক যদি পার্সেন্টেজ লৈ নিবলৈ হয় আকৌ কি কৰিম মই সিম্পলি del x যদি পার্সেন্টেজ লৈ ইনটু কি কৰি দিম 100 কৰি দিম ইয়াৰ কি হোল থিং ইনটু কি কৰি দিম 100 কৰি দিম যদি পার্সেন্টেজ লিখিব ক্লিয়াৰ সো এইবোৰ নিউমেৰিকেলৰ ক্ষেত্ৰত যথেষ্ট দৰকাৰী হয় তোমালোকৰ নিউমেৰিকেল প্ৰবলেম যেতিয়া কৰিবা সেই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব সো ইয়াত সো এতিয়া কি কৰিব মই এই বস্তুটোকে এবাৰ লিখি দিছো আৰু তোমালোকক সামৰ ক্ষেত্ৰত x প্লাস দিব del x টো সদায় কি হ'ব del a plus del b হ'ব ৰিলেটিভ এৰ কি হ'ব del x by x del a plus del b by a plus b যেটা প্লাস আছে আৰু যদি পার্সেন্টেজ এৰ কি হয় সেই কোয়ান্টিটি ইনটু 100 ডিফারেন্স থাকিলে এটো কোয়ান্টিটি হলে del x টো কি দিব প্লাস এ থাকিব দেই মনত ৰাখিবা বাৰে বাৰে কৈছো কিন্তু x কোয়ান্টিটি কি হ'ব নেগেটিভ থাকিব প্ৰডাক্টৰ ক্ষেত্ৰত তোমাৰ কি হয় x থাকিলে ab হলে del x by x is equal to del a by a plus del b by b into 100 যদি পার্সেন্টেজ হয় ডিভিজনৰ ক্ষেত্ৰতো সিমিলাৰলি a by b হলো সেম প্লাস আৰু ওকে ডিভিজন আৰু মাল্টিপ্লিকেশন সেম del a by a plus del b by b into 100 পাওয়াৰ ক্ষেত্ৰত জাস্ট মই বুজাই গৈছো সো আজি ভিডিওটো চাইলে তোমালোকে এৰৰ ওপৰত অলপ আইডিয়া হ'ব বুলি আশা কৰিছো যদি ভিডিওটো চাই ভাল পাইছা সো কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত যিমান পাৰ শেয়াৰ কৰিবা যাতে আমাৰ ভিডিওটো তোমালোকে পাই থাকা আৰু কাষতে থকা নটিফিকেশন বেলটো টাচ কৰিবা যাতে তোমালোকে প্ৰত্যেকটো আমাৰ ভিডিও পাই থাকা সো ইয়াৰ পিছত ভিডিওটোত আমি ডিসকাস কৰিম গোটেই ইউনিটস এন্ড মেজারমেন্ট চেপ্টাৰটোৰ কিছুমান প্ৰবলেমৰ ওপৰত যেটো আমি প্ৰবলেম যদি কৰো চেপ্টাৰটোৰ ওপৰত নলেজ বাঢ়ে আমাৰ আইডিয়া হয় কেনেকৈ কি আমি পঢ়িছো কেনেকৈ তাৰ এপ্লিকেশন কৰিম ঠিক আছে সো এই ক্ষেত্ৰত নেক্সট ভিডিওটো তোমালোকে চালে গোটেই চেপ্টাৰটোৰ ওপৰত অলপ আইডিয়া হ'ব বুলি আশা কৰিছো সো আজিলে মই ভিডিওটো ইয়াতে সামৰণি মাৰিছো সো ইউনিক সায়েন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাইছো